আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদি আজিৰ তাৰিখত কোনোবাই দুৰ্নীতিগ্ৰস্ত বুলি কয় অসমৰ ৰাইজে বিশ্বাস নকৰে অসমৰ ৰাইজে কোনো পৰিস্থিতিত বিশ্বাস নকৰে এই কাৰণে যে অসমৰ 1,60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে কত 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই কাকো এখনো তামোল খুৱাবলগীয়া হোৱা নাই আজি ড্ৰাইভিং লাইসেন্সৰ পৰা হিতাধিকাৰী আঁচনিৰ ধনলৈকে আপুনি এটা ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত পইচাটো সোমাই যায় আপোনাৰ মোবাইলত মেছেজ আহি গ'ল কত মাজত দালাল নাই কত দুৰ্নীতি নাই কত অনিয়ম নাই ইমান দুৰ্নীতি মুক্ত এটা প্ৰশাসন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কেইবছৰত প্ৰণয়ন কৰিলে তাৰ পিছত সেইগৰাকী মুখ্যমন্ত্ৰীক যদি দুৰ্নীতিৰ লগত সাঙুৰি দিয়া হয় অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে অসমৰ ৰাইজে এই কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ কালিৰ যি সংবাদ মেল এই সংবাদ মেলক কমেডি শ্ব' হিচাপে চাইছে